সুকুন্দা জগতা পালকুরে দুষ্ট দুষ্ট জয় হরি গোবিন্দ নারায়ণ
অরুণাভি কমলত ব্রহ্মা ভৈলা জাত যুগে যুগে অবতার ধরা অখ্যাত নারায়ণ নারায়ণ হে হরিরাম নারায়ণ 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 উঠা দেৱৰেখে ভাল প্ৰভু ভাল উপযুক্ত সময়তে তুমি বৈকুণ্ঠতে হলা বিদ্যমান নারায়ণ নারায়ণ প্ৰভু যি দেখা হৈছে তাকেহে কোৱা হৈছে প্ৰভু দুখ হ'লে ক্ষমাৱন্তজনে নিশ্চয় ক্ষমা কৰিব পিছে প্ৰভু যি কৰা হ'ল সেয়া জানো উচিত হ'ল প্ৰভু ইয়াতে উচিত আৰু অনুচিত প্ৰশ্ন নাই নাৰদ নারায়ণ যি যিহকেই নিবিচাৰে কিয় আমি তাকেই দিব পাৰোঁ পিছে প্ৰভু সমুদ্ৰ মন্থনত অসুৰে যে অমৃত বিচৰা নাছিল বুলি আপুনি কেনেকৈ জানিলে প্ৰভু যদি অমিতেই বিচাৰিছিল প্ৰভু তেন্তে নাৰী মূৰ্তি দেখি মুগল কিয় নাৰদ নারায়ণ নারায়ণ ঈশ্বৰে যদি নাৰীৰ ৰূপতে ভুল যাব পাৰে তেন্তে অসুৰ নাযাব কিয় প্ৰভু তাৰ অৰ্থ তাৰ অৰ্থ অতি পৰিষ্কাৰ প্ৰভু আপুনি অসুৰক বহিবৰ কাৰণে নাৰীৰ ৰূপ ধৰাৰ পৰিৱৰ্তে অন্য ৰূপ ধাৰণ কৰিব পাৰিলেহেঁতেন আচলতে কি জানে প্ৰভু আপোনাৰ নিজৰেই নাৰীৰ প্ৰতি দুৰ্বলতা আছে প্ৰভু আচলতে সেইটো কথা নাই নাৰদ প্ৰভু আমাৰ এই উদ্দেশ্য বেলেগ সংঘৰ্ষৰ মাজেদি আমি নতুন সৃষ্টি হোৱাটোহে বাঞ্ছা কৰোঁ দেৱতা আৰু অসুৰে উভয়ে অমিতি পান কৰা হ'লে সংঘৰ্ষৰে শেষ হৈ গ'লহেঁতেন নাৰায়ণ এতিয়া অনন্ত কাললৈ সংঘৰ্ষ থাকিব আৰু আমি অনন্ত কাললৈ সৃষ্টি কৰিয়েই থাকিম নাৰায়ণ নহ'লে যে ঈশ্বৰৰ ঈশ্বৰত্ব নাইকিয়া হৈ ৰ'ব নাৰদ পিছে প্ৰভু আপোনাৰ কিন্তু সেই মোহিনী ৰূপে অসুৰকহে মোহিব পাৰে দেৱতাসকলক কিন্তু স্পৰ্শই কৰিব নোৱাৰে নাৰায়ণ এই কথা সঁচা নহয় নাৰদ প্ৰভু আমাৰ এই মোহিনী ৰূপ আমাৰ এই মায়া শক্তি নাৰায়ণ ঈশ্বৰত মায়াৰ পৰা ৰক্ষা পাব পৰা শক্তি এই জগততে কাৰো নাই প্ৰভু দেৱাদিদেৱ মহাদেৱৰো নাইনে বাৰু প্ৰভু ইচ্ছা কৰিলে তুমি প্ৰমাণ চাব পাৰা তেন্তে তাকেই হওক প্ৰভু নাই নাই নালাগে নাৰদ প্ৰভু ঈশ্বৰৰ মাজতে যুঁজ লগাই তুমি ৰং চাব নালাগে নাৰদ নাৰদৰতো কামেই সেয়া প্ৰভু বাৰু প্ৰভু পুনশ্চবাৰ প্ৰণিপাত জনাই দাসে এতিয়া মাগিছোঁ বিদায় ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদিৰ আদিৰ উদিৰ গোবিন্দ সৰ্বকাৰণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ পুরুষ উত্তম পরম পুরুষ
পরমানন্দ স্বামী তজুপাদ পদে মকর দয়াখে হরণে পখিলু আমি এ প্রভু ভগবন্ত অনন্ত ঈশ্বর তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু রাম নারায়ণ কৃষ্ণ রাম নারায়ণ হরি রাম নারায়ণ রাম নারায়ণ 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 দরিদ্র হইল পার্বতী অশেষ কষ্টৰ মাজেৰে আমাৰ সংসাৰ চলাব লগা হৈছে অৱশ্যে আমাৰ কোনো তাত খেদ নাই
আমার পরাই জগৎবাসীয়ে বৰ লাভ কৰি সুখী হৈছে আৰু তাতেই আমাৰ পৰম আনন্দ আমার মুখ নাই আমি মায়ার অধীন নহয় হর হর মহাদেব, হর হর মহাদেব, হর হর মহাদেব। প্রভু, প্রভু, ও দেৱৰ্ষি আহ মোহ নাথাকিলেও আপুনি মায়াৰ অধীন নহয় বুলি কেনেকৈ জানিলে প্ৰভু? আমাক জানো তুমি কেতিয়াবা মায়াৰ বন্ধনত পৰা দেখিছা? আপুনি মায়াৰ সন্মুখীনেই হোৱা নাই, বন্ধনত আকৌ কেনেকৈ পৰিব প্ৰভু? তুমি কাৰ মায়াৰ কথা কৈছা দেৱৰ্ষি? প্ৰভু, মই বিষ্ণুৰ মায়াৰ কথা কৈছোঁ। বিষ্ণুৰ মায়া? যি নাৰায়ণে বিষ্ণুৱে অসুৰক মহিবৰ কাৰণে মোহিনী ৰূপ ধাৰণ কৰিছিল, সেই মোহিনী ৰূপ জানো আপুনি ক'ৰবাত দেখিছে প্ৰভু? বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰি? হয় প্ৰভু। সঁচানে দেৱৰ্ষি? সোধক তেন্তে প্ৰভু। মহাসমুদ্ৰ মন্থনত, সাগৰৰে মহাসমুদ্ৰ মন্থনতে অসুৰক মহিবৰ কাৰণে নাৰায়ণে বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিছিল, আৰু সেই মোহিনী ৰূপতে ভুল গৈ থাকোঁতেই অসুৰে দেৱতাই অমৃত পান কৰি গুচি গ'ল প্ৰভু। সঁচানে দেৱৰ্ষি? হয় প্ৰভু। সঁচা হ'লেও সেই মায়াই আমাক স্পৰ্শ কৰিব নোৱাৰে। নাৰায়ণ, কথা আৰু কামৰ মাজত অনেক সময়ৰ সম্পৰ্ক নাথাকিব পাৰে প্ৰভু। দেৱৰ্ষি, প্ৰভু, আমি জিতেন্দ্ৰিয়, নাৰায়ণ, আমি কাম দেৱক ভস্ম কৰি থৈছো। বিষ্ণুৰ মায়াই আমাক একোকে কৰিব নোৱাৰে। নাৰায়ণ, আমি আজিয়েই বিষ্ণুৰ পাশে গৈ তেওঁৰ মোহময় মোহিনী ৰূপ দৰ্শন কৰিম। নাৰায়ণ, নাৰায়ণ। এই বাৰু প্ৰভু, মই এবেদাখে মাগিছোঁ বিদায়। যোৱা দেৱৰ্ষি। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। এবে আমিও যাওঁ বিষ্ণুৰ মোহময়ী মোহিনী ৰূপ দৰ্শনৰ হেতু। আমি যি ভয় কৰিছিলোঁ তাকেই হ'ল। নাৰদৰ উচ্চত নীতি আমাৰে মোহিনী ৰূপ দৰ্শন কৰিবৰ বাবে মহাদেৱে এই দিশে আহিব লাগে। যেনে তেনে বুজাই শান্ত কৰিব পাৰিলেই হ'ল, নহ'লে এই প্ৰচণ্ড বিপৰ্যয় ধুমুহাই ধৰিত্ৰীৰ বুকুতে তোলে পাল লগাব। হে জগতৰ পিতা নাৰায়ণ, আমাৰ শত সহস্ৰ কোটি প্ৰণাম কৰিব গ্ৰহণ। ভোলানাথ, হঠাৎ কৈলাসেৰি এই স্থানলৈ অহা কাৰণ কি? আমাৰ আগমনৰ উদ্দেশ্য আপোনাৰ জানো অবিদিত নহয় প্ৰভু? ভোলানাথ, আপুনি যিদৰে মোহময়ী মোহিনী ৰূপ ধাৰণ কৰি অসুৰক অমৃত পানৰ পৰা বঞ্চিত কৰিছিল, সেই মোহিনী ৰূপ দৰ্শনৰ হেতু আমি আপোনাৰ পাশে কৰিলোঁ গ্ৰহণ। এই কাৰ্যৰ পৰা বিৰত থকাই ভাল মহাদেৱ। প্ৰভু, আমাৰ এই মোহিনী ৰূপ, আমাৰ এই মায়া শক্তি, সেই শক্তিয়ে তোমাক বিচলিত কৰিলে জগতে বাসী আগত তুমি হাঁহিয়তা পাত্ৰ হবা। আমি প্ৰভু মদনক ভস্ম কৰি থৈছো। এনে কোনো জগতত শক্তি নাই যিয়ে মহাদেৱক মোহিব পাৰে। দিয়ক প্ৰভু, দিয়ক দৰ্শন প্ৰভু আপোনাৰ মোহময়ী মোহিনী ৰূপ। তেন্তে কোনো প্ৰকাৰে আমি জগৰীয়া নহওঁ, খন্তেকে কৰা অপেক্ষা। ভোলানাথ, খন্তেকে কৰা অপেক্ষা। সুন্দৰ
ৰতে শিকিলো ইটো দেখি আজি মোৰ মন গুচাতন দেখি আজি ভৰি যা
নাপায় দেখিছানে বাৰু কি কাণ্ডখন কৰিলেগে গ'ল 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 মোৰ সান্দহ খোৱা বালিগনো গ'ল মই ইয়াতে খন্তে পূজাকে কৰি লওঁ মই কি দেখিছো হয়নে ন আমাৰ প্ৰভু হাততচোন ত্ৰিশূল ভাগ নাই হয়নে নহয় নহয় মই ইয়াতে পূজা ভাগকে কওঁ নুবুজিলি ব্ৰহ্ম শক্তি আজি মই হাত দিছো গজ কেতুৰ নামেৰে পৃথিৱীত হোৱা জনাজাত নাই মণিবৰ নাই নাই এনে নকৰিব মণিবৰ 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 নাই মণিবৰ
মহাৰাজ মোৰ শত কোটি প্ৰণিপাত কৰিব গ্ৰহণ কোথা বিদুৰ তোমাক কিমান বাৰ কৈ আহিছো যে তুমি মোক মহাৰাজ মহাৰাজ বুলি সম্বোধন নকৰিবা মহাৰাজ যাৰ দৃষ্টি শক্তিয়েই নাই মহাৰাজ যি বৰক আশ্ৰয় লৈ খুপি খুপি জীৱনৰ বাট বুলিব লাগে মহাৰাজ সিজনক মহাৰাজ বোলা কোনো যুক্তি নাই বিদুৰ ৰাজসিংহাসনত বহিলেও মই ৰজা নহয় ৰাজদণ্ড হাতে ললেও শাসনৰ ক্ষমতা মোৰ নাই বিদুৰ শাসনৰ ক্ষমতা মোৰ নাই আৰু মোৰ মনত কি দুখ জানা বিদুৰ জ্যেষ্ঠজন বিদুৰ আপোনাৰ দুখ মোৰ আগত নিবেদন কৰক জ্যেষ্ঠজন বিদুৰ ৰজা হৈও মই দিগ্বিজয়ৰ বাবে ওলাই যাব পৰা নাই জ্যেষ্ঠজন পিতৃ পিতামহৰ ৰাজ্যৰ চাৰিওসীমা মই বৃদ্ধি কৰিব পৰা নাই জ্যেষ্ঠজন বিস্মৃতিৰ বুকুত মোৰ বাবেই বিদুৰ মোৰ বাবেই যেন কুৰু বংশ আজি ধ্বংসৰ পথত আৰুনো কি দুখ থাকিব পাৰে বিদুৰ জ্যেষ্ঠজন দুখ নকৰিব জ্যেষ্ঠজন আপোনাৰ অন্তৰৰ কথা মই বুজিব পাৰিছো জ্যেষ্ঠজন বিদুৰ দাসীৰ পুত্ৰ হলেও অন্তত শেষ পিতৃৰ সন্তান হিচাপে আপুনি মোক সদায় ভাতৃষ্ণে প্ৰদান কৰি আহিছে জ্যেষ্ঠজন আৰু সেইবাবে আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো মোৰ একান্ত কৰ্তব্য জ্যেষ্ঠজন একান্ত কৰ্তব্য বিদুৰ জ্যেষ্ঠজন তুমি পাৰিবা বিদুৰ পাৰিম জ্যেষ্ঠজন তুমি পাৰিবা পাৰিম জ্যেষ্ঠজন মই নিশ্চয় পাৰিম কিন্তু কেনেকৈ বিদুৰ কিন্তু কেনেকৈ জ্যেষ্ঠজন বিদুৰ মই আজি অনন্ত নাৰায়ণক সন্তুষ্ট কৰি বৰ লাভ কৰিবৰ হেতু তপস্যাৰ বাবে অৰণ্যলৈ যাত্ৰা কৰিম জ্যেষ্ঠজন আৰু তপস্যাত বৰ লাভ কৰাৰ পাছত এই পৃথিৱীত প্ৰবল দিগ্বিজয়ৰ ধুমুহা বোৱাই দিম জ্যেষ্ঠজন জগতে আকৌ এবাৰ বুজি উঠিব লাগিব এই কুৰুবংশৰ শব্দে পৰিচয়ৰ কথা সুন্দৰ কথা বিদুৰ সুন্দৰ কথা বলা বিদুৰ বলা আমি যাত্ৰাৰ আয়োজন কৰো বলা বিদুৰ বলা জ্যেষ্ঠজন কি পৰিত্ৰাণৰ কথা ৰজা হৈছো মই দিগ্বিজয়ৰ আনন্দ উপভোগ কৰিব নোৱাৰিলো দুখ নকৰিব জ্যেষ্ঠজন বিদুৰ বিচিত্ৰ বিধিলীলা কোনেও নাজানে কোনে জানে জ্যেষ্ঠজন কি জানিবা আপোনাৰ জীৱনতো সেই সৌভাগ্য উদয় হয় বিদুৰ জ্যেষ্ঠ
জ্যেষ্ঠজন এনে অনৰ্থক কথা কৈ তুমি আৰু মোক সান্তনা নিদিবা। যাৰ জীৱনৰ সৰ্বস্ব অন্ধকাৰৰ মাজত তাৰ জীৱনত পোহৰৰ কাষ নাচাপাবা। বলা জ্যেষ্ঠজন বলা বিদুৰ জ্যেষ্ঠজন বিদুৰ জ্যেষ্ঠজন বলা জ্যেষ্ঠজন আমি অৰণ্যৰ যাত্ৰাৰ বাবে আয়োজন কৰোঁ। বলক বলা বলক জ্যেষ্ঠ বলা বিদুৰ বলক